কলিযুগৰ সঠিক মাৰ্গ হৰিনামৰ শ্ৰৱণ কীৰ্তন। এই বুলি দেৱৰ্ষি নাৰদে ব্যাসদেৱক ক'লে। এই বুলি সম্বোধন কৰি ক'লে, গতিকে মহাভাগ্যশালী ব্যাসদেৱ, আপুনি অতি পবিত্ৰ, খ্যাতিসম্পন্ন আৰু সিদ্ধ দৃষ্টিসম্পন্ন। সমস্ত মানৱ জাতিক ভৱবন্ধনৰ পৰা মুক্তি দিবলৈ সমাধিস্থ হৈ ভগৱানৰ লীলাসমূহৰ চিন্তন কৰক। ভগৱানতকৈ বেলেগ যি বস্তুৰে আপুনি বৰ্ণনা কৰিব বিচাৰে, সেই বিভিন্ন নাম, ৰূপ আৰু পৰিণাম শুনি মন চক্ৰবাত অৰ্থাৎ চাকনৈয়া বা টাইফুনত পৰা নাৱৰ দৰে টুলুং ভুটুং কৰি ক'তো ঠাৱনি নাপায়। বৈদিক সাহিত্যসমূহত ব্যাসদেৱে বিভিন্ন দেৱতাৰ বিভিন্ন ৰূপ আৰু নাম, পূজা পাতলৰ বিধি, সকাম কৰ্ম, যোগ শক্তি, ভক্তি আদি অনেক বিধি বিধান লিখিছে। তাৰ ফলত সাধাৰণ মানুহ দুধুৰ মুধুৰ অৱস্থা এটাত পৰিছে যে প্ৰকৃততে ভগৱাননো কোন আৰু তেওঁকনো কেনেধৰণে পূজা কৰিলে সন্তুষ্ট হ'ব। মনটোক ধ্যান বা মেডিটেশ্যনত কেনেকৈনো স্থিৰ কৰি ৰাখিব লাগে, আত্ম সাক্ষাৎকাৰ এই বস্তুটোনো কি হয় ইত্যাদি ভাৱেৰে মানুহবোৰ দিশহাৰা হৈ থাকে। বহুত দিন গণেশ দেৱতাক পূজা কৰিলোঁ, কিন্তু ইমান ডাঙৰ বিপদৰ পৰা হনুমান চালিচা পাঠ কৰোঁতেহে বাচিলোঁ। তেন্তে কি গণেশ ভগৱান নে হনুমান ভগৱান? এইদৰে মনত অজস্ৰ প্ৰশ্ন। প্ৰকৃত জ্ঞানৰ অভাৱত আমি আজিও মন্দিৰে মন্দিৰে ঘূৰি আছোঁ। সপ্তাহত ২-৩টা উপবাস, সকাম, পূজা, দান, দক্ষিণা। আচলতে এই বস্তুবোৰ গৈছে কলৈ? নাৰদ মুনিয়ে ব্যাসদেৱৰ দ্বাৰা সংকলিত বৈদিক সাহিত্যৰ এই ক্ৰুটিবোৰলৈকে, এই দোষবোৰলৈকে আঙুলিয়াই দিছে। ব্ৰহ্মা, শিৱকে আদি কৰি সকলো দেৱ দেৱতাই এদিন বিলয় হ'ব। শ্ৰী ভগৱানৰ বাহিৰে আৰু কোনো বস্তুৰে অস্তিত্ব নাই। সেইবাবে ব্যাসদেৱে কেৱল পৰম ভগৱানৰ বিষয়ে বৰ্ণনা কৰিব কৈছে। গীতাত কৈছে, তেওঁ পূৰ্ণ বৃক্ষ শিপা হয়। শিপাত পানী দিলেহে যিদৰে ডাল পাতে পানী পায়, ঠিক সেইদৰে পৰমেশ্বৰক ভক্তি কৰিলেই সকলো দেৱ দেৱীৰ পূজা কৰা হৈ যায়। দেৱতাবিলাকৰ পূজা কৰিলে সামাজিকভাৱে সকলোতকৈ ডাঙৰ সমস্যা হৈছে সমাজত বহু দেৱতাবাদৰ জন্ম হৈ অনেক ধাৰ্মিক সম্প্ৰদায়ৰ জন্ম হয়। তেনে লোকৰ মনোজগত টৰ্নাডো অৰ্থাৎ চক্ৰবাতত ফচা মানুহৰ দৰে হয়। মন স্থিৰ নোহোৱাৰ বাবে কেতিয়াও আত্মসাক্ষাৎকাৰ সম্ভৱ নহয়। এইদৰে তীব্ৰ ভাষাৰে ব্যাসদেৱক উদ্দেশ্যি নাৰদ মুনিয়ে কয়, সাধাৰণ মনুষ্যৰ ভোগবিলাসৰ প্ৰতি আকৃষ্ট হোৱাৰ প্ৰৱণতা এনেও বেছি। তাতে ধৰ্মৰ নামত আপোনাৰ পূৰ্বৰ গ্ৰন্থবোৰে এনে হোৱাত বেছিকৈ উৎসাহিতহে কৰিছে। আপোনাৰ নিৰ্দেশ অনুসৰি এয়াই প্ৰকৃত মাৰ্গ বুলি মানুহে গ্ৰহণ কৰিলে তেওঁলোক মনুষ্যজনীৰ এই বন্দী জীৱনৰ পৰা কেতিয়াও ওলাব নোৱাৰিব। ই অত্যন্ত নিন্দনীয় কথা যে আপোনাৰ সংকলিত গ্ৰন্থসমূহে মনুষ্যক ৮৪ লাখ যোনিৰ এই অহা যোৱা চক্ৰতে বান্ধি ৰাখিব। ভৌতিক সুখৰ পৰা ইতিমধ্যে বিৰক্ত হৈ পৰা জনে এনে আধ্যাত্মিক জ্ঞান সহজে বুজিব পাৰে। আপুনি এই বিষয়ত নিজেই অভিজ্ঞ। আপুনি ইতিমধ্যে সাংসাৰিক হৈও ভৌতিক ভোগসমূহৰ পৰা বিৰক্ত হৈ আছে।
কিন্তু সাধাৰণ মনুষ্য যি ভৌতিক আসক্তিৰ এই চক্ৰবাত বা টৰ্নাডোত ফচি আছে, তেনে লোকসকলৰ আগত আপুনি পৰমেশ্বৰৰ ঐশ্বৰিক লীলাবোৰৰ বৰ্ণনাৰ জৰিয়তে দিব্য অনুভূতি কিদৰে কৰিব পাৰি সেই মাৰ্গটো দেখাওক। ভগৱানৰ ভক্তিময় সেৱাত লীন গৈ থকা অৱস্থাত ভৌতিক প্ৰবৃত্তিসমূহৰ প্ৰতি অৰ্থাৎ সাংসাৰিক আসক্তিবিলাকৰ প্ৰতি বিৰক্ত ভক্তজনৰ আৰম্ভণিতে কেতিয়াবা সাময়িকভাৱে পতন হ'ব পাৰে, যিটো স্বাভাৱিক। কিন্তু তেওঁ কেতিয়াও এই পথত অসফল নহয়। উদাহৰণস্বৰূপে অ-আ ক-খৰ পৰা আৰম্ভ কৰি স্কুলীয়া শিক্ষা শেষ কৰি স্নাতক পৰ্যায় পোৱাৰ পাছত কেতিয়াবা ফেইল কৰিলেও আকৌ স্কুলীয়া শিক্ষাৰ পৰা জানো আৰম্ভ কৰিব লাগে? ঠিক সেইদৰে এই জন্মৰ আধ্যাত্মিক যাত্ৰাপথত কাপোৰ সলোৱাৰ দৰে এই দেহটো সলালেও আকৌ নতুনকৈ আৰম্ভ কৰিব নালাগে। যিমানখিনি জ্ঞানত এৰা হৈছিল তাৰ পৰাই আকৌ আধ্যাত্মিক যাত্ৰা আৰম্ভ হ'ব। স্পিৰিচুৱেল জাৰ্নিটো এনেকুৱাই। অৰ্থাৎ এই আধ্যাত্মিক যাত্ৰাৰ স্তৰ ক্ৰমে ওপৰলৈহে যায়। নিম্নমুখী যাত্ৰা ইয়াত নহয়। কিন্তু ইয়াৰ বিপৰীতে সকাম কৰ্মত অভ্যস্ত লোকসকলে পূৰ্ণৰূপে বৈদিক কৰ্মসমূহত ৰত থাকিলেও কিন্তু একো লাভ নহয়। প্ৰশ্ন উঠে, তেন্তে কি আমি এই ইন্দ্ৰিয় সুখ উপভোগ নকৰিমেই নেকি? এই সম্পৰ্কে এই পৰৱৰ্তী শ্লোকত নাৰদ মুনিয়ে বুলি কৈছে যে নিবিচৰাকৈ দুখ যেনেকৈ আমাৰ জীৱনলৈ আহে, ইন্দ্ৰিয় সুখো নিজে নিজে সময়ত আহে। কি দুখ কি সুখ সকলো কিন্তু খন্তেকীয়াহে। সৰ্বোচ্চ লোক ব্ৰহ্মলোক আৰু পাতাল লোক গলেও যি সুখ পাব নোৱাৰি, প্ৰকৃত বুদ্ধিমান আৰু তত্ত্বজ্ঞান পাব বিচৰা লোকসকলে সেই সুখৰহে সন্ধান কৰে। সৎ কৰ্মৰ দ্বাৰাহে আমি পৰৱৰ্তী জন্মত আকাংক্ষিত স্থান লাভ কৰোঁ। দুখ আৰু সুখ এইবোৰ সাংসাৰিক জীৱনৰ দুটা বৈশিষ্ট্য। এই দুয়োটা বৈশিষ্ট্য ব্ৰহ্মলোক আৰু অন্যান্য জগততো পোৱা যায়। ব্ৰহ্মাৰ পৰা পৰুৱাটোলৈকে সকলোৱে এইবোৰ অনুভৱ কৰে। সকলো জীৱৰ দুখ আৰু সুখত গুণ আৰু পৰিমাণৰ পাৰ্থক্য আছে যদিও জন্ম, মৃত্যু, বৃদ্ধ অৱস্থা আৰু ৰোগৰ পৰা কোনো মুক্তি নাই। যিমানেই চেষ্টা নকৰক কিয় এইবোৰ বেছি বা কম নাপাব। বিচাৰি পালে আকৌ গুচি যাব। উচ্চতম ব্ৰহ্মলোক আৰু নিম্নতম পাতাল লোকতো কৰ্ম অনুযায়ী আমাৰ পদবীবোৰ সলনি হৈ থাকে। তত্ত্বজ্ঞানী লোকে এনে পৰিৱৰ্তিত অৱস্থানৰ দ্বাৰা প্ৰলোভিত হোৱা উচিত নহয়। এই জগতখনেই হওক বা আন কোনো জগতেই হওক, প্ৰতিখন ভৌতিক জগতেই বিপদজনক। গতিকে মানুহে অস্থায়ী কামবোৰত সময় নষ্ট কৰা উচিত নহয়। তেওঁ সুখ আৰু জ্ঞানৰ স্থায়ী জীৱন লাভ কৰিবলৈ চেষ্টা কৰা উচিত, যাতে এই বিপদজনক ভৌতিক জগতলৈ পুনৰ ঘূৰি আহিব নালাগে আৰু কেৱল শ্ৰী ভগৱানৰ ওচৰলৈ উভতি যাবলৈহে চেষ্টা কৰিব লাগে। এইটোৱেই হ'ব লাগে সকলোৰে জীৱনৰ লক্ষ্য। ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত কেতিয়াবা কোনোবা নহয় কোনোবা প্ৰকাৰে ভক্তি মাৰ্গত নিম্নগামী হলেও সকাম কৰ্মীসকলৰ দৰে ভৱবন্ধনৰ অৰ্থাৎ সংসাৰৰ বন্ধনৰ চক্ৰত সোমাই কষ্ট পাব নালাগে। ইয়াত সকাম কৰ্মী সেইসকলক কৈছে যোনে ফলৰ আশা কৰি ভগৱানৰ পূজা পাতল, দেৱ দেৱতাৰ পূজা পাতল কৰি সময় নষ্ট কৰে, সেইবিলাকক সকাম কৰ্মী বুলি কোৱা হৈছে। আৰু ভগৱান কৃষ্ণৰ ভক্তসকল কেনেবাকে নিম্নগামী পথ হলেও ভক্তি মাৰ্গত স্পিৰিচুৱেল পাথত কেনেবাকৈ নিম্নগামী হলেও সেই সকাম কৰ্মীসকলৰ দৰে সংসাৰ বন্ধনৰ চক্ৰত সোমাই কষ্ট পাব নালাগে। কাৰণ যি ব্যক্তিয়ে এবাৰ ভগৱানৰ চৰণ কমলৰ সোৱাদ লৈছে, তেওঁ সেই আনন্দক বাৰে বাৰে মনত ৰখাৰ বাহিৰে একো কৰিব নোৱাৰা হৈ যায়। তিনিও লোকৰ সমৃদ্ধি পালেও এজন শুদ্ধ ভক্তই ভগৱান শ্ৰীকৃষ্ণক
এক মুহূৰ্তৰ বাবেও পাহৰি নাযায়। পৰম ভগৱান ঈশ্বৰ নিজেই বিশ্বৰূপ হয়, তথাপি তেওঁ ইয়াৰ পৰা ভিন্ন হয়। কেৱল তেওঁৰ পৰাই এই দৃশ্য জগতৰ সৃষ্টি আৰু পালন হৈছে, আৰু সংসাৰৰ পাছত ধ্বংসৰ পাছত সকলো তেওঁৰ মাজতেই বিলীন হৈ যায়। আপুনি এই সকলোবোৰ বিষয়ে জানে, মই মাত্ৰ আপোনাক ইয়াৰ সাৰাংশটোহে কৈছো বুলি নাৰদ মুনিয়ে ব্যাসদেৱক কৈছে। আপুনি শ্ৰী ভগৱানৰ অৱতাৰ হয় বাবে তেওঁৰ অংশ হিচাপে বিদ্যমান হৈ আছে, এই বুলি নাৰদ মুনিয়ে ব্যাসদেৱক আকৌ কৈছে। যদি আপুনি কেতিয়াও জন্ম নলয়, তথাপি সমস্ত মনুষ্য জাতিৰ কল্যাণৰ বাবে এই পৃথিৱীত প্ৰকট হৈছে। সেইবাবে পৰম ভগৱানৰ লীলাসমূহৰ অধিক বিস্তৃতভাৱে বৰ্ণনা কৰক। বিদ্বান লোকসকলে এই সিদ্ধান্তত উপনীত হৈছে যে তপস্যা, বেদ অধ্যয়ন, যজ্ঞ, দান আৰু শ্লোকসমূহৰ উচ্চাৰণৰূপী সমস্ত জ্ঞানৰ উদ্দেশ্য শ্ৰী ভগৱানৰ দিব্য লীলাসমূহৰ বৰ্ণনাত গৈ পূৰ্ণ হৈছে। হে মুনি, ইয়াৰ আগৰ কল্পত মোৰ জন্ম দাসী পুত্ৰ হিচাপে হৈছিল, এই বুলি নাৰদ মুনিয়ে তেওঁৰ পৰৱৰ্তী জন্ম বৃত্তান্ত ক'লে, যিটো পৰৱৰ্তী অধ্যায়ত আমি প্ৰকাশ কৰিম। ধন্যবাদ।